আজি যেটো ভাষণ লৈ আইছো গৌৰৱ গগৈ আজি গৌৰৱ গগৈ এই ভাষণটো বৰ একদম গহীন গম্ভীৰকে ভাষণটো দিলে এটো কাৰণে গহীন গম্ভীৰকে ভাষণটো দিলে আজি তেওঁ গৌৰৱ গগৈ কলে মনৰ কথা হয় আজি গৌৰৱ গগৈ দুখ মনে আজি বহুত কথা আজি কৈ পেলালে আজি দুখ মনে বিজেপি চৰকাৰখনৰ বিষয়ে তেওঁ আজি কি কলে আপোনালোকে গৌৰৱ গগৈ দুদান্ত ভাষণ আপোনালোকে বহুত শুনিলে কিন্তু আজি যেটো ভাষণ আপোনালোকৰ বাবে লৈ আইছো এই ভাষণটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভাল ধৰণে শুনক আপোনালোকৰ সকলো ওলাব লাহে লাহে কথাখিনি কৈ লেপিনৰ পৰা গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰিব সম্পূৰ্ণকৈ ভিডিওটো চাওক বহুতখিনি কথা আসলতে গৌৰৱ গগৈ আজি কলে বাপেকৰ বিষয়ে কলে কিছু নজনা কথা গতিকে ভিডিওটো চাওক আপোনালোকে মই বেছিকৈ কথাখিনি কৈ নাথাকো নতুনকৈ যদি খালি কোনোবা আহিছে চেনেলটোত মই কওঁ আপোনালোকৰ লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু আপোনালোকে লাইকও নকৰে চেনেলটো সাবস্ক্ৰাইবও নকৰে সেইকাৰণে বহুত দুখ লাগে বা যি কি নহওক ভিডিওটো চাওক আপোনালোকে কয় নকয় আপোনালোকৰ কথা কিন্তু মই ভিডিও আপোনালোকৰ বাবে বনাই যাম যদি মই ভাবো যে ইমান মৰম ৰাইজে আমাক দিছে তাৰ মূল কাৰণ কি হ'ল তেতিয়া হলে মোৰ মনত এটাহে উত্তৰ আহে মোৰ প্ৰয়াত পিতৃৰ নাম প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু মই অনুভৱ কৰিছো যে যদিও মোৰ পিতৃ আমাৰ লোকৰ মাজত নাই তেখেতৰ কামৰ যে প্ৰভাৱ তেখেতৰ নেতৃত্বৰ জৰিয়তে অসমৰ যি পৰিৱৰ্তন আহিলে তেখেতৰ স্বয়ং নিজৰ ব্যক্তিত্ব তেখেতৰ মুখখনৰ ওপৰত সেই হাঁহি মানুহে পাহৰি যোৱা নাই বয়োজ্যেষ্ঠসকলে পাহৰি যোৱা নাই যে এটা সময়ত প্ৰয়াত তৰুণ গগৈদেৱ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আগত চৰকাৰী চাকৰিয়ালে পেঞ্চন পোৱা নাছিল ল'ৰা ছোৱালী খুৱাবলৈ পইচা নাছিল শিক্ষকসকলৰ ওচৰত দৰমহা নাছিল আৰু প্ৰয়াত তৰুণ গগৈদেৱ অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত এইবোৰ সমস্যা সমাধান কৰিবলৈ যথেষ্ট সফলতা লাভ কৰিলে গাঁৱৰ মানুহ পাহৰি যোৱা নাই যে 2001 চনৰ আগত সন্ধিয়া ভাগত ঘৰৰ পৰা ওলাই যাওঁতে এটা ভয় আছিল বা ভয় লাগিছিল আৰু লাহে 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 প্ৰয়াত তৰুণ গগৈদেৱৰ কাৰ্যকালত সেই ভয়টো নাইকিয়া হ'ল আমি ঘৰৰ পৰা ওলাবলৈ এটা সুবিধা পালোঁ ৰাতি হ'লেও আন্ধাৰ হ'লেও আমাৰ ভয়টো নাইকিয়া হ'ল বহুত যুৱক যুৱতীসকল মোৰ ওচৰত আহি ক'লে যে আমি সৰুকালত যেতিয়া স্কুলত পঢ়িছিলোঁ কিতাপত লিখা থাকে অসমৰ মুখ্যমন্ত্ৰী কোন তেতিয়াৰ পৰা তৰুণ গগৈ নাম লৈ আমি মুখস্থ হৈ গ'লো নাই আৰু সেইকাৰণে মই নিজে চেষ্টা কৰোঁ যে তেখেতৰ আদৰ্শ পালন কৰি তেখেতৰ দেখুওৱা ৰাস্তাত মই আগবাঢ়ি যাওঁ আৰু এনেকুৱা এটা কাম নকৰোঁ যি কাম তেখেতে যদি জীৱিত থাকিলেহেঁতেন সেই কাম গম পাই মোক বেয়া পালেহেঁতেন আজি যোৰহাটত আহি যে ইমান মৰম অনুভৱ কৰিছোঁ মই ভাবোঁ সেই মৰম প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি সেই আশীৰ্বাদ প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি আৰু এক হিচাপে ৰাইজ কৃতজ্ঞ যে প্ৰয়াত তৰুণ গগৈদেৱ আমাৰ লোকৰ মাজত ইমান বছৰ থাকি অসমক এটা সুস্থ পৰিৱেশ দিলে আৰু যদি আমি চিন্তা কৰোঁ সেই পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত যথেষ্ট পৰিৱৰ্তন আছে প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত বাক স্বাধীনতা আছে প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত শান্তি আৰু সম্প্ৰীতি আছে প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত তেখেতৰ কথাত এটা মৰ্যাদা আছে কিন্তু আজিৰ তাৰিখত বাক স্বাধীনতা নাই মানুহৰ হৃদয়ত ভয় সোমাই গৈছে চৰকাৰৰ বিপক্ষে ক'বলৈ মানুহে আজিকালি সাহস বিচাৰে সাংবাদিকজনে হওক গাঁৱৰ মহিলা হওক চিকিৎসক হওক শিক্ষক হওক যুৱক হওক
সকলোৱে এইখন চৰকাৰৰ বিৰুদ্ধে ভয় কৰিবলৈ আৰম্ভ কৰিছে কিয়নো এইখন চৰকাৰৰ নীতি দমনকাৰী লোকতান্ত্ৰিক দেশৰ ভিতৰত সকলোৰ বাক স্বাধীনতা আছে বহুতে চৰকাৰৰ পক্ষত থাকিব পাৰে আৰু তাতকৈ বেছি চৰকাৰৰ বিপক্ষত থাকিব পাৰে কিন্তু কেতিয়াও নিজৰ কথা কওঁতে তেওঁলোকৰ নিজৰ জীৱনলৈ বা ভৱিষ্যতৰ ভয় কৰিব নালাগে এনেকুৱা এটা লোকতান্ত্ৰিক দেশৰ উদাহৰণ বা প্ৰতীক কিন্তু আজি আমি দেখা পাইছো এজন চৰকাৰী চাকৰিয়াল যদি মোৰ লগত সেলফি উঠায় তেতিয়া তেওঁক শোকজ দিয়া যায় যদি কলেজৰ এজন যুৱকে কা আইনৰ বিৰুদ্ধতা কৰে তেতিয়া সেইজন যুৱকৰ ঘৰত পুলিচ পঠাই দিয়া যায় যদি এজনী ছোৱালীয়ে ফেচবুকত এটা কবিতা প্ৰদৰ্শন কৰে প্ৰকাশিত কৰে তেতিয়া সেই সৰু ছোৱালীজনকো জেললৈ পঠাই দিয়া যায় যদি গাঁৱৰ এজন মহিলা এটা বিশেষ ৰাজনৈতিক দলৰ সভালৈ যাবলৈ বিচাৰে তেতিয়া সেই গাঁৱৰ মহিলাজনক ভাবুকি দিয়া যায় মই কোৱা নাই যে আমাৰ দল ভাল বা বেলেগ দল বেয়া ইয়াৰ দলৰ কথা মই ক'বলৈ অহা নাই কিন্তু ভাৰত লোকতান্ত্ৰিক হৈ থাকিবলৈ নাথাকে অসম লোকতান্ত্ৰিক হৈ থাকিবলৈ নাথাকে সেয়া হৈছে আচল প্ৰশ্ন লোকতান্ত্ৰিক প্ৰক্ৰিয়া মতে চৰকাৰ ৰাইজৰ হয় কিন্তু আজি বাস্তৱতে চৰকাৰ ৰাইজৰ নহয় চৰকাৰ কিছু প্ৰভাৱশালী ব্যক্তিসকলৰ আৰু তেওঁলোকৰ ব্যৱহাৰ চালে এনেকুৱা যেন লাগে যে গোটেই অসমৰ গোটেই চৰকাৰ তেওঁলোকৰ ব্যক্তিগত সম্পত্তি মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিল দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী আছিল বহুত মানুহে মোৰ ওচৰত আহি কৈছে যে মই আপোনালোকৰ নামত এটা কোম্পানী খুলি দিওঁ আপোনাৰ যথেষ্ট লাভ হ'ব বহুত মানুহে মোৰ মাৰ ওচৰত গৈ কৈছিল যে বাইদেউ আপোনাৰ নামত এটা কোম্পানী খুলি দিওঁ আপুনি ডাইৰেক্টৰ হ'ব হৈ থাকিব একো কৰিব নালাগে ইমান আপোনাৰ লাভ হ'ব 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থকা পিছত আমাৰ পৰিয়ালৰ ভিতৰত না মোৰ মাৰ নামত আজি ক'ৰবাত কোম্পানী আছে না মোৰ নামত ক'ৰবাত কোম্পানী আছে না মোৰ মাৰ নামত ক'ৰবাত অসমত বাগান আছে না মোৰ নামত ক'ৰবাত বাগান আছে না মোৰ মাৰ নামত ক'ৰবাত নিউজ চেনেল আছে না মোৰ বাইদেউৰ নামত ক'ৰবাত ৰিজৰ্ট আছে না মোৰ পৰিবাৰৰ নামত ক'ৰবাত ব্যক্তিগত স্কুল আছে সেই আদৰ্শ লৈ আজি এই নিৰ্বাচনী প্ৰচাৰত নামিছোঁ কিমান সফলতা লাভ কৰিম সেয়া ৰাইজৰ ওপৰত নিৰ্ভৰ কৰে ৰাইজে এই সিদ্ধান্ত ল'ব কিন্তু মই আশা কৰোঁ যে নিৰ্বাচন নিৰপেক্ষ হৈ থাকে মই আশা কৰোঁ যে নিৰ্বাচনী পৰম্পৰা মানি আমি নিৰ্বাচনী যুদ্ধত নামি যাম কিন্তু দুখৰ কথা যে আজি আমি শুনা পাইছোঁ যে কিছু ভুৱা ফৰ্ম বিতৰণ কৰা গৈছে এই ভুৱা ফৰ্মক চৰকাৰী আঁচনিৰ নাম দিয়া গৈছে আচলতে এইখিনি চৰকাৰী আঁচনিৰ ফৰ্ম নহয় এইখিনি এটা বিশেষ দলৰ তেওঁলোকৰ দলৰ পাব্লিচিটি মাতিৰে দলৰ গোহাৰি হিচাপে লৈ লওক বা এটা বিশেষ দলৰ ইস্তিহাৰ কিন্তু ইস্তিহাৰ হিচাপে সাধাৰণ মানুহক বুজোৱা নাই সাধাৰণ মানুহক বুজাই দিয়া গৈছে যে এয়া হ'ল আঁচনিৰ ফৰ্ম আৰু যদি নাম লিখে তেতিয়া আঁচনি পাব আৰু যদি নাম নিলিখে তেতিয়া আঁচনি নাপাব এয়া হৈছে ৰাইজৰ লগত অন্যায় এয়া হৈছে অসমীয়া সহজ সৰল ৰাইজৰ লগত অত্যাচাৰ প্ৰত্যেক দলৰ নিজৰ ইস্তিহাৰ নিজৰ গোহাৰি ৰাইজৰ মাজত বিতৰণ কৰা অধিকাৰ আছে আমিও কৰিছোঁ আমি বহুত তেওঁলোকে যিমান কৰিছে সমান সহকাৰে আমি নিজৰ ইস্তিহাৰৰ গোহাৰি আমি ৰাইজৰ মাজত বিতৰণ কৰিছোঁ কিন্তু পাৰ্থক্য ইমানেই যে আমি স্পষ্ট কৈছোঁ যে আমাৰ ইস্তিহাৰ আমাৰ চৰকাৰ আহিলে এইখিনি আমি কাম কৰিম আৰু তেওঁলোকে কৈছে কি নহয় এইখিনিয়ে আচল চৰকাৰী আঁচনি নামটো দিয়া তেতিয়া আঁচনিটো পাবা মই ভাবোঁ আজি চাৰিওফালে প্ৰত্যেক গাঁৱৰ ভিতৰত এনেদৰে সচেতন নাগৰিক সমাজৰ যথেষ্ট প্ৰয়োজন আছে লোকতন্ত্ৰ সুৰক্ষা কৰা মাত্ৰ এটা বিশেষ ৰাজনৈতিক দলৰ দায়িত্ব হ'ব নোৱাৰে ভাৰত এটা বিশাল দেশ বিভিন্ন ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহবোৰ ইয়াত বসবাস কৰে কোনো এটা বিশেষ দল নিজৰ গণতান্ত্ৰিক আদৰ্শ ৰক্ষা কৰা দায়িত্বটো অকলে সামৰিব নোৱাৰে
এই ক্ষেত্ৰত ৰাইজৰ সহযোগ ৰাইজৰ সমৰ্থন লাগিব মই আকৌ কৈছোঁ মই কোনো বিশেষ দলৰ না পক্ষত কৈছোঁ না বিপক্ষত কৈছোঁ মই ভাৰতীয় লোকতান্ত্ৰিক পৰম্পৰা আপোনালোকৰ ল'ৰা ছোৱালী বাক স্বাধীনতা অসমীয়া আমাৰ সংস্কৃতি ৰক্ষা কৰাৰ পক্ষত মই কৈ আছোঁ আৰু সেইকাৰণে মই আশা কৰোঁ যে এনেদৰে সচেতন নাগৰিক সমাজ চাৰিওফালে থাকিব বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি থাকিব আৰু আমি বাস্তৱভাৱে কোনো দলৰ নহয় কিন্তু অসমৰ বাবে চিন্তা কৰি আমি এটা সঠিক সিদ্ধান্ত ভৱিষ্যত ল'ম আজি মোৰ কাৰণে এটা গৌৰৱৰ কথা যে যোৰহাট দৰে এটা সমষ্টি যি আমাৰ অসমৰ বৈদিক কেন্দ্ৰ যি আমাৰ অসমৰ সাংস্কৃতিক কেন্দ্ৰ যি আমাৰ অসমৰ অৰ্থনৈতিক কেন্দ্ৰ আজি এনেকুৱা এটা বিশেষ সমষ্টি প্ৰতিনিধি হ'বলৈ এটা সুবিধা পাইছোঁ প্ৰতিনিধি হ'ব পাৰোঁ নে নোৱাৰোঁ এইটো ৰাইজৰ আশীৰ্বাদৰ ওপৰত নিৰ্ভৰ আজি এই মঞ্চত মই মাত্ৰ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আগতীয়াকৈ হ'লেও ৰঙালী বিহুৰ উল্লেখ যাচি আজি ইয়াত ইমান সুন্দৰকৈ সভা আয়োজন কৰাৰ বাবে সচেতন নাগৰিক সমাজক ধন্যবাদ জ্ঞাপন কৰি চবৰ ঘৰৰ মংগল কামনা কৰি ইয়াতে নিজৰ চমু ব্যাখ্যা সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আকাশ